সোণাৰীত দৰিদ্ৰ কৃষক পৰিয়ালক সুলভ মূল্যত ট্ৰেক্টৰ ক্ৰয় কৰাই দিয়াৰ নামত প্ৰবঞ্চনাৰ অভিযোগত আৰক্ষীয়ে এজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোণাৰী সমষ্টিৰ ভজু গাঁও পঞ্চায়তৰ অন্তৰ্গত টিয়ক বঙালী গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ কিশোৰ বাণিক দাস নামৰ বুথ সভাপতিজনে একে গাঁৱৰে 5জনকৈ দৰিদ্ৰ কৃষকক সুলভ মূল্যত ট্ৰেক্টৰ ক্ৰয় কৰি দিয়াৰ নামত প্ৰতিশ্ৰুতিৰে তেওঁলোকৰ পৰা যাৱতীয় নথি পত্ৰ সংগ্ৰহ কৰাৰ উপৰিও কেইবাখনো কাগজত চহী কৰাই লৈছিল। ইয়াৰ পিছত উক্ত অল্প শিক্ষিত ব্যক্তি কেইজনক অভিযুক্ত কিশোৰ বাণিক দাসে তৰুণ বাণিক দাস নামৰ অন্য এজন মানুহৰ সহযোগত এজনকৈ যোৰহাটলৈ নি তাত থকা ট্ৰেক্টৰৰ ডিলাৰৰ পৰা যাৱতীয় কাগজ পত্ৰ জমা দি ট্ৰেক্টৰ ক্ৰয় কৰে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পৰৱৰ্তী সময়ত অভিযুক্ত কিশোৰ আৰু তৰুণে ট্ৰেক্টৰসমূহ কৃষক কেইজনক গতাই দিয়াৰ পৰিৱৰ্তে নিজৰ জিম্মাত ৰাখে। ভুক্তভোগী কৃষক কেইজনে তেওঁলোকৰ নামত ক্ৰয় কৰা ট্ৰেক্টৰ সম্পৰ্কে অভিযুক্ত কিশোৰক কেইবাবাৰো সোধপোছ কৰে যদিও প্ৰবঞ্চক কিশোৰে কোনো সৎ উত্তৰ দিয়াৰ পৰা বিৰত থাকে। ইয়াৰ মাজতে কৃষক কেইজনৰ নামত ট্ৰেক্টৰ ক্ৰয় কৰাৰ বাবদ পৰিশোধ কৰিব লগা EMI পৰিশোধ নকৰাৰ বাবে সংশ্লিষ্ট ট্ৰেক্টৰৰ ডিলাৰৰ পৰা নটিচ আহিবলৈ আৰম্ভ কৰাত কৃষক কেইজনে চিন্তিত হৈ পৰে। উপায়ন্তৰ হৈ ভুক্তভোগী কৃষক কেইজনে তেওঁলোকৰ লগত হোৱা প্ৰবঞ্চনাৰ সমগ্ৰ ঘটনাটো সোণাৰী আৰক্ষী থানা আৰু পৰৱৰ্তী সময়ত যোৰহাট পুলিবৰ থানাত এজাহাৰ দাখিল কৰাত অৱশেষত আৰক্ষীয়ে কিশোৰ বাণিক দাস নামৰ প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰিছে। সুভাষ মুণ্ডা। গাঁওখনৰ নাম কি তোমালোকৰ? টিয়ক বঙালী গাঁও। কি হৈছিল কথাটো? তৰুণে ক'লে, তৰুণে কিশোৰে ক'লে যে আপোনালোকে ভয় নকৰিব, মই কণ্ট্ৰেক্টৰ ঢেৰ চলাই আছোঁ, মই মানে ডকুমেণ্টছকেইটা দিয়ক, কাগজ পত্ৰ দিয়ক, মানে মাটি পট্টা চটা দিয়ক, মানে বিলটো আমি হেৰি কৰিম গাড়ীৰ কাৰণে, গাড়ী ল'বৰ কাৰণে। তাৰপিছত আমিতো এইটো হেলো নাজানো, আমি জানো কিশোৰো ক'লে যে আমাৰ মানে ধৰ একো চিন্তা নাই, আমি আছোঁৱেই, কিবা হ'লে আমি দায়িত্ব ল'ম। গাড়ী আনিছিল। গাড়ী মানে মইতো যোৰহাটৰ পৰা মানে ধৰি মোক ঘূৰাই লৈ আহিলে, গাড়ীটো মোৰ তাত নাচালোঁ। এদিন ৰাতি আনিলে গাড়ী, সেইদিনাখনেই অলপ চালোঁ। ক'ত আনিছিলে গাড়ীটো? কিশোৰ ঘৰত। কিশোৰ ঘৰৰ পৰা চাই মেলি আৰু আহিছিলে মানে ডিলাৰৰ গাড়ী বুলি কৈছিলে কিশোৰে। তোৰ নামৰ গাড়ীটো এইখনেই হয় বোলে। তাৰপিছত ডিলাৰৰ মানুহ আহিছিলে, ডিলাৰৰ মানুহ মানে চহী ল'লে আৰু তোমাৰ পৰা। তাৰপিছত কিশোৰ ক'লে যে কেইদিনৰ পিছত মানে ধৰ কাগজ পত্ৰকেইটা অকে কৰি দিম, তাৰপিছত ইয়াতেই থাকিব গাড়ীখন। আৰু গাড়ীটো লৈ গ'ল। ক'লৈ লৈ গ'ল? এইটো যায় গম নাপাওঁ। তাৰপিছৰ পৰা আৰু গাড়ীখন দেখিছা? নাই দেখা। তোমাক আৰু দিয়া নাই? নটিচ আহিছে নাই? কাগজ আহিছে তোমাৰ? আহিছে। মানে এতিয়া তোমাৰ পৰা পইচাটো বিচাৰিছে? মোৰ পৰা বিচাৰিছে আৰু আচলতে তুমি গাড়ীখন পালা নে নাই? আচলতে গাড়ীখন নাই পোৱা। এতিয়া তুমি থানাত কেছ দিছা নেকি? আমি 5জনে দিছোঁ সোণাৰী থানাত। নামটো কি? মোৰ নাম শিৱ মুণ্ডা। আপোনাৰ এইডোখৰ গাঁওখনৰ নাম কি? গাঁওখনৰ নাম টিয়ক বঙালী গাঁও। কি হৈছিলে ঘটনাটো কওকচোন। ঘটনাটো কি হ'ল ছাৰ, আমাক আমাৰ গাঁৱৰ ভোট প্ৰেচিডেণ্ট আছিলে, আৰু সেই তৰুণ বাণিক দাস লগততো মোৰ চিনাকি নাই। আৰু ঘৰত আহি কিশোৰে মোক কৈছে যে তোমাৰ নামত ট্ৰেক্টৰখন ল'ম, মোৰ দাদা আছে, যে ট্ৰেক্টৰখন তোমালোকৰ নামত ল'ম, তহঁতক একো ফাইনেন্সৰ পইচা দিব নালাগে বোলে, তহঁতি বোলে ঘৰতে থাকিবি, আমি যি কাম কৰিম। তাৰপিছত মোক ডিলাৰলৈ লৈ পিনি চাইন কৰাই ট্ৰেক্টৰ উঠাই আনিছে। তাৰপিছত আমাক ট্ৰেক্টৰখন লোৱাৰ পিছত গাড়ীত উঠালে, আৰু কিশোৰ ঘৰ লৈ পিনি মানে কাগজ পত্ৰ যিমান কিশোৰ ঘৰতে ফটো চটো তুলিছে, সিহঁতৰ দোকান মুখত কেইজনমান মানুহো আছিলে, বোলে মোৰ খুৰা এই দাদা হয়। আমাৰ যোৰহাট সোণালীখা ডিলাৰৰ পৰা।
আচ্ছা আপোনালোকক দিলে নে নাই তাৰপিছত ট্ৰেক্টৰখন দিলে তাত দিয়াৰ পিছত আমাক বুলি ট্ৰেক্টৰখন ড্ৰাইভাৰ আহি ল'ব তো ড্ৰাইভাৰখন গুচি আহিলে ডিলাৰখনৰ চাবি সমজালে চাবিটো মোক ধৰাইছিলে তো বোলে তুমিতো ট্ৰেক্টৰখন চলাব নাজানো ড্ৰাইভাৰ আহিছে চাবিখন দি দিয়া বোলে এনেকুৱা বুলি ক'লে মই ট্ৰেক্টৰ নাই অনা ড্ৰাইভাৰখন কোন আছিলে মই চিনি পোৱা নাই কিশোৰে জানে কিমান দিনৰ হ'ল এইটো 1 বছৰ হ'ব আজিলৈকে ট্ৰেক্টৰ পোৱা নাই আজিলৈকে ট্ৰেক্টৰ পোৱা নাই ট্ৰেক্টৰ আনি শিমলগুৰিত আনে থলে এতিয়া কি হৈছে আপোনালোকৰ আমাৰ এতিয়া হৈছে যে আমাৰ কিশোৰে ক'লে যে তহঁতে একো দায়িত্ব চায়িত্ব নাই যে ট্ৰেক্টৰখন ডাউন পে'মেণ্ট যি হ'ল আমি দিলোঁ তহঁতক পইচা পাতি নালাগে বুলি ক'লে তহঁতৰ একো ডাউন পে'মেণ্ট দিব নালাগিব এই এমআই পইচা দিব নালাগে বুলি ক'লে তো মই ক'লো ঠিক আছে আমাৰ নামত লৈছে ট্ৰেক্টৰখন বোলে তোমাৰ নামত লোৱা আছে ট্ৰেক্টৰখন এমআই পইচাকেইটা আমিয়ে ভৰিম খালি তহঁতৰ অকল ডকুমেণ্টটোহে লাগে বুলি এতিয়ালৈকেতো 1 মাহ দিলে 1 মাহত এমআইটো দিলে তাৰপিছততো ফোন কৰি আছে ডিলাৰৰ মানুহ বোলে পইচা পোৱা নাই এতিয়া আপোনালোকৰ নামত নটিচ আহিছে নেকি আমাৰ এতিয়া নোটিচ প্ৰথম এবাৰ আহিলে তাৰপিছত মাহে মাহে নোটিচখন আহি থাকে তেতিয়া আমি বুজি পালোঁ যে আমি এতিয়া কি কৰিম কি নাই তেতিয়া উপায় নাই আমি যিটো আমাক কিশোৰ বৰাৰ ল'ৰাটো লিংক লগাই দিছিলে সেই কিশোৰ বৰাৰ ল'ৰাটোক আমি তাৰ নামত কেছটো জাপি দিছোঁ আৰু কিশোৰ নামটো সম্পূৰ্ণ নামটো কি কিশোৰ বাণিক দাস ক'ত ঘৰ তাৰ আমাৰ টিয়কবঙালী গাঁৱতে আছে কি কৰে সি এতিয়া ঘৰতে একো নকৰে এতিয়া 6 মাহমান হ'ল টাউনত এতিয়া দোকানত কিবা মনিহাৰ দোকানত কাম কৰি আছিল এতিয়া আপোনালোকৰ নামত কেছ আহি আছে আমাৰ নামত এতিয়া কেছ আহি আছে মানে টোটেল 5জন আপোনালোকৰ গাঁৱৰ 5জনৰ নামত কেছ আহি আছে এতিয়া আপোনালোকৰ টোটেল পইচাটো কিমান গম পায় নে নাই পইচাটো টোটেল আমাৰ গম পোৱা নাই এতিয়া আপোনালোকৰ কাগজখনত 7 লাখ কিমান টকা লিখা আছে আপোনালোকে গম পায় এইটো কথা নাপায় নোটিচখনটো লিখা আছে 7 লাখ কিমান লিখা আছে 85,000 কিমান লিখা আছে আমি এইটোৱে জানো যে মুঠতে আপোনালোকে ট্ৰেক্টৰটো আপোনালোকে পোৱা নাই আমি এতিয়া ট্ৰেক্টৰখন পোৱা নাই ক'ত আছে কি কথা একো গম নাপায় আমি গম পোৱা নাই কিন্তু আপোনালোকৰ নামত নোটিচ আহি আছে পইচাটো দিবৰ কাৰণে সেইকাৰণে আমি কিশোৰৰ নামত কেছটো দিছোঁ সোণাৰী থানাত অৰ্জুন বাণিক দাস শ্ৰী অৰ্জুন বাণিক দাস নামটো শ্ৰী অৰ্জুন বাণিক দাস গাঁওখনৰ নাম কি টিয়কবঙালী গাঁও আমাৰ কিশোৰে বাণিক দাসে ট্ৰেক্টৰ এখন আমাক ক'লে যে ডকুমেণ্টছখিনি দিয়ক আমি ট্ৰেক্টৰ এখন ল'ম আৰু গোটেইখিনি পইচা পাতি আমি ফাইনেন্স কৰিম যি ইনষ্টলমেণ্টও আমিও ভৰিম আপোনালোকক একো কৰিব নালাগে তাৰপিছত কি হ'ল আমি সেনেকৈ ভাবি মানে গাঁৱৰ ল'ৰা ভাবি আমি মানে দি দিলোঁ ডকুমেণ্টছ আৰু আমাক মানে যোৰহাট উঠাই লৈ গ'ল গাড়ীত সিহঁতি ভাড়া কৰি লৈ পিনে আৰু যোৰহাট ডিলাৰৰ পৰা ট্ৰেক্টৰৰ চাবি দি আমি ফটো চটো মৰাই ল'লে মৰাই পিনে আৰু অলপ পিছে আমাৰ মানে লগে লগে অলপ পিছত মানে ট্ৰেক্টৰ আহিলে কিশোৰ বাণিক দাস ঘৰত মোৰ ঘৰতো নাই কিশোৰ বাণিক দাস ঘৰত তাৰপিছত আহি পিনি আৰু ট্ৰেক্টৰটো লৈ গ'ল কোনে ল'লে এতিয়া কাক দিলে কিন্তু আমি একো গম নাপাওঁ একোৱেই গম নাপাওঁ আৰু প্ৰথম মানে ইনষ্টলমেণ্ট দিলে কি জানি চাগে তেতিয়া মানে একো নাহিলে অলপ দিনৰ পিছত মানে নোটিচ ওপৰত নোটিচ আহিছে মোৰ ঘৰলৈ আহিছে আৰু মানে ফাইনেন্সৰ মানুহো আহি দিগদাৰ লগাইছে যে আমাক মানে পইচা মানে ইনষ্টলমেণ্ট দিয়া নাই আমি কৈছোঁ আমিতো ট্ৰেক্টৰ পোৱাই নাই আমি ট্ৰেক্টৰ খালি দেখিলোঁহে ট্ৰেক্টৰখিনি পোৱাই নাই আমিতো আৰু ল'ম বুলি পইচা দিম বুলি আমিতো একো গমেই নাপাওঁ কিমান প্ৰথম মানে কিমান দিলে বা ট্ৰেক্টৰৰ দাম কিমান বা কি কথা আমি একোৱেই নাজানো এতিয়া মানে কি হ'ল এতিয়া মানে সেইকাৰণে আমি যেতিয়া বেছি আহিলে নটিচ তেতিয়া আমি এতিয়া ভয় লাগিছে আমাক কি হ'ব কি নাই সেইকাৰণে কিশোৰৰ নামত আমি কেছ দিলোঁ সোণাৰী থানা কেছ দিয়াৰ পিছত আকৌ যোৰহাট থানাতো আমি সেই কেছখিনি মানে ইয়াৰ পৰা ফৰৱাৰ্ড কৰিলে যোৰহাট থানা যোৰহাটৰ পৰা
এতিয়া পুলিচ আহি তাক এৰেষ্ট কৰিছে কিশোৰক কিশোৰ বাণী দাসক আৰু আমি ইমানটোৱেই জানো।